নমস্কাৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি অসম পুলিচ ABUB কনষ্টেবলৰ কোনটো বিভাগত এক্সট্ৰা নম্বৰ পাব বা NCC স্পৰ্টছ তেনেকুৱা চাৰ্টিফিকেটখিনিৰ কোনখন চাৰ্টিফিকেটত আপোনালোকে এক্সট্ৰা নম্বৰ পাব সেই কথাখিনিৰ ওপৰত অকণমান আলোচনা কৰিম ভিডিঅ'টো। গতিকে যিসকলৰ NCC চাৰ্টিফিকেট আছে, স্পৰ্টছৰ চাৰ্টিফিকেট আছে বা তেনেকুৱা কম্পিউটাৰ চাৰ্টিফিকেট আছে তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব। আৰু এইবাৰ হয়তো তেনেকুৱা যিখিনি চাৰ্টিফিকেট কম্পিউটাৰ NCC স্পৰ্টছৰ যিখিনি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখিনিৰ কোনো ধৰণৰ নম্বৰ দিয়া নহয়। এখন ডকুমেণ্টত নম্বৰ দিব, এখন চাৰ্টিফিকেটত সেই কোনখন ডকুমেণ্টত নম্বৰ দিব আটাইখিনি কথা আপোনালোকৰ আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। তো প্ৰথম কথা, NCC আৰু স্পৰ্টছৰ যাৰ চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখনত কোনো ধৰণৰ এইবাৰ নম্বৰ দিয়া নহয়। ৰিজাৰ্ভেশ্যনৰ পোষ্ট আছে NCC আৰু স্পৰ্টছৰ চাৰ্টিফিকেটৰ বাবে। গতিকে NCC আৰু স্পৰ্টছৰ যাৰ চাৰ্টিফিকেট আছে NCC Bও থাকিব পাৰে, Cও থাকিব পাৰে বা এয়া চাৰ্টিফিকেটো থাকিব পাৰে, সেইটোৰ লগত কোনো মেটাৰ নকৰে। NCC আৰু স্পৰ্টছৰ চাৰ্টিফিকেটত এইবাৰ কোনো ধৰণৰ মাৰ্ক দিয়া নহয়, কাৰণ ৰিজাৰ্ভেশ্যনৰ বাবে পোষ্ট আছে NCC আৰু স্পৰ্টছৰ ক্ষেত্ৰত। তো NCC আৰু স্পৰ্টছৰ ক্ষেত্ৰত কোনো ধৰণৰ মাৰ্ক দিয়া নহয়, এইটো হয়তো আপোনালোকৰ স্পষ্ট হৈ গ'ল। তাৰ নেক্সট যিখিনি AAB কনষ্টেবলৰ পদ আছে সেই AAB কনষ্টেবলৰ পদত মাৰ্ক দিয়া নহয় এইবাৰ। আৰু যিখিনি UB কনষ্টেবলৰ পোষ্ট ওলাইছে সেই UB কনষ্টেবলৰ পোষ্টতে হয়তো মাৰ্ক দিয়া হ'ব। আৰু UB কনষ্টেবলৰ যিখিনি পোষ্ট আছে তাতেও যিখিনি চাৰ্টিফিকেট আছে NCC স্পৰ্টছ কম্পিউটাৰ চাৰ্টিফিকেট আছে, ডিপ্ল'মা আছে, সেই ডিপ্ল'মাখিনিৰ ওপৰত কোনো ধৰণৰ মাৰ্ক দিয়া নহয় এইবাৰ। মাৰ্ক দিয়া হ'ব যিখিনি এডুকেশ্যন মাৰ্কশ্বিট আছে, অৰ্থাৎ UBৰ বাবে যিখিনি হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট আছে যিখন, সেই মাৰ্কশ্বিটখনৰ মাৰ্ক অনুযায়ী পাৰ্চেণ্টেজ অনুযায়ী এইবাৰ UB কনষ্টেবলত এক্সট্ৰা মাৰ্ক দিয়া হ'ব 5 নম্বৰকৈ। তো কৈ দিছোঁ কিমান পাৰ্চেণ্টেজ থাকিলে কিমান নম্বৰ পায়। প্ৰথম কথা, 45% পৰা 59.99% যিসকলৰ মাৰ্ক আছে HSৰ যিখন মাৰ্কশ্বিট তাত তেওঁলোকে পাব 2 নম্বৰ। 60 পৰা 74.99% যাৰ পাৰ্চেণ্টেজ আছে হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিটত তেওঁ পাব 3 নম্বৰ। আৰু 75%ৰ এবভ মানে ওপৰত যিখিনি পাৰ্চেণ্টেজ আছে তেওঁলোকে পাব 5 নম্বৰ। আৰু ভিডিঅ'টোৰ মূল কথা ইমান আছিল, ABৰ বাবে এইবাৰ কোনো ধৰণৰ নম্বৰ নাথাকে। UBৰ ক্ষেত্ৰতো যিখিনি NCC চাৰ্টিফিকেট, স্পৰ্টছৰ চাৰ্টিফিকেট বা কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইখিনিত কোনো ধৰণৰ মাৰ্ক নাথাকে। কিন্তু UBৰ ক্ষেত্ৰত যিখন হায়াৰ ছেকেণ্ডাৰী আমাৰ মাৰ্কশ্বিট হয় সেই মাৰ্কশ্বিটখনৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি নম্বৰ দিয়া হ'ব। মই আকৌ কৈ দিছোঁ, 45ৰ পৰা 59ৰ ভিতৰত যিখিনি পাৰ্চেণ্টেজ আছে তেওঁলোকে পাব 2 নম্বৰ। 60 পৰা 74%ৰ ভিতৰত যিখিনি আছে তেওঁলোকে পাব 3 নম্বৰ। আৰু 75ৰ ওপৰত যিখিনি পাৰ্চেণ্টেজ আছে তেওঁলোকে পাব 5 নম্বৰ। এইখিনি আছিল মূল কথা। আৰু এইবাৰ হয়তো বেলেগ এক্সট্ৰা মাৰ্ক দিয়া নহয়, বিশেষ সূত্ৰ মতে গম পোৱা মতে। গতিকে UBৰ ক্ষেত্ৰতেই মাৰ্ক দিব, ABৰ ক্ষেত্ৰত কোনো ধৰণৰ মাৰ্ক নাই। আপোনালোকে ফিজিকেলি যিমান কষ্ট কৰিব পাৰে, ফিজিকেলি যিমান হাৰ্ডৱৰ্ক কৰিব পাৰে সেইমতে আপোনালোকৰ মাৰ্ক হ'ব। তাৰ নেক্সট শেষৰ কথাটো হৈছে এক্সট্ৰা মাৰ্কখিনি কেতিয়া দিব। এইটো এটা কেণ্ডিডেটখিনিৰ ডাঙৰ প্ৰশ্ন হয়। এক্সট্ৰা মাৰ্কখিনি ফিজিকেলৰ পিছে পিছে দিব নে মেৰিট লিষ্টৰ লগত যোগ হৈ আহিব? এক্সট্ৰা মাৰ্কখিনি আপোনালোকৰ যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব তাত যোগ হ'ব। এক্সট্ৰা মাৰ্কেৰে আপোনালোকক এক্সাম দিব নামাতে। ফিজিকেলি আপোনালোকে যিমান কষ্ট কৰে সেই কষ্টখিনিলৈ যিখিনি নম্বৰ পায় সেই নম্বৰখিনিতো আপোনালোকৰ থাকিবই, কিন্তু মানে যিখিনি এক্সট্ৰা নম্বৰ আছে সেই নম্বৰখিনি ফিজিকেলৰ লগত প্লাছ নকৰে। যেতিয়া আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব সেই মেৰিট লিষ্টত আপোনালোকৰ যিটো এক্সট্ৰা নম্বৰ আছে সেই নম্বৰটো যোগ হৈ কিনে আপোনালোকৰ ফাইনেল লিষ্টখন আহিব। গতিকে মূল ভিডিঅ'টো ইমান আছিল। যদি কিবা কনফিউজ আছে আকৌ কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক জনাই দিম। কমেণ্টৰ লগে লগে ৰিপ্লাই কৰিম যদি পাৰোঁ। গতিকে NCC স্পৰ্টছ কম্পিউটাৰ চাৰ্টিফিকেটত এইবাৰ কোনো ধৰণৰ নম্বৰ নাই। এডুকেশ্যনৰ যিখন হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখনৰ ওপৰত ভিত্তি কৰি আপোনালোকে 2-3 নম্বৰ হয়তো 5 নম্বৰ পাব পাৰে। তো ভিডিঅ'টো ইমানেই আছিল। আৰু শেষৰ কথাটো হৈছে এক্সট্ৰা মাৰ্ক আপোনালোকৰ ফাইনেল যিখন মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টতহে যোগ হ'ব, তাৰ আগতে কোনো ধৰণৰ যোগ নহয়। তো ভিডিঅ'টো ইমানেই আছিল। অসম পুলিচৰ ইণ্টাৰভিউ হ'ব, অক্টোবৰ মাহৰ পৰা অসম পুলিচৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। যিখিনিয়ে কম বেছি পৰিমাণে হয়তো প্ৰেক্টিছ কৰি আছে, কিন্তু যিখিনিৰ প্ৰেক্টিছ কমি আছে আপোনালোকে প্ৰেক্টিছ কৰক। ইণ্টাৰভিউ হ'ব খুব কম দিনৰ ভিতৰত, যিহেতু মামাই কথা দিছে ইণ্টাৰভিউ হ'ব বুলি। যদি বানৰ পৰিস্থিতি আকৌ নাহে তেতিয়াহ'লে ইণ্টাৰভিউ হ'ব। গতিকে সকলোৱে প্ৰিপাৰেশ্যন কৰক। ধন্যবাদ। জয় অসম।